আজি আমি দেখিছিলোঁ কিছুদিনৰ আগতে, আজি দুদিনৰ আগত, কিছুদিনৰ বুলি ক'লে ভুল হ'ব, দুদিনৰ আগত ডিঙিত পাকিস্তানৰ পাত্তা লগাই থোৱা আছাউদ্দিন ওৱেইচি নামৰ সি অসমত মিয়া জিন্দাবাদ ধ্বনি দিব পৰা হ'ল। অসমত আহি নাৰায়ে তকদিৰ ক'ব পৰা হ'ল। অসমত আহি অসমীয়াৰ ওপৰত গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব পৰা বক্তব্য ৰাখিব পৰা হৈছে। আজি মিয়া জিন্দাবাদ কৈছে, এই কথাটোৱে কিন্তু আচলতে আমাক শান্তিত থাকিব দিয়া নাই। আমি দেখিলোঁ বদৰুদ্দিন আজমলৰ জাতীয়তাবাদী টুপি পিন্ধি থকা আৰু আছাউদ্দিন ওৱেইচিৰ চশমা পিন্ধি থকা জাতীয়তাবাদীসকলে কিন্তু এই ক্ষেত্ৰত হাত পেলাই দিলে, অস্ত্ৰ সম্বৰণ কৰিছে। আছাউদ্দিন ওৱেইচিয়ে এই ধৰণৰ কথা কোৱাৰ পাছতো কোনো জাতীয়তাবাদী সংগঠনে বা কোনো জাতীয়তাবাদী জাতিপ্ৰেমী ৰাইজে কিন্তু এই ক্ষেত্ৰত এটা টু শব্দ কোৱা আমাৰ পৰিলক্ষিত নহ'ল। নাৰায়ে তকদিৰ অসমত ক'ব পাৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে খিলঞ্জীয়া বুলি জাহিৰ কৰা ইউনিছ তামুলী, বাংলাদেশীৰ ঔৰসত জন্মগ্ৰহণ কৰা জাৰজ, এই ইউনিছ তামুলীয়ে উজনি অসমত বুলডোজাৰ চলাম বুলি ক'ব পৰা হৈছে। উজনি অসমত মিয়াৰ পিঠিত পৰা প্ৰত্যেকটো কোবৰ হিচাপ উজনি অসমৰ ৰাইজত পিঠিত ল'ম বুলি ক'ব পৰা হ'ল। তেতিয়াও কিন্তু সকলোবিলাক নীৰৱে বহি আছে। এই যি তেওঁলোকক সমৰ্থন কৰা সমৰ্থনকাৰীসকল, এইসকলে কিন্তু ছেকুলাৰিজিমৰ যি চোলা, এই চোলা পিন্ধি আমাক আন্ধাৰত ৰাখিব নোৱাৰিব। আৰু যদি ভাবিছে এই ধৰণৰ ছেকুলাৰিজিমৰ চোলা পিন্ধি নিৰ্বাচনী বৈতৰণি পাৰ হ'ম বুলি ভাবিছে, তেনেহ'লে কিন্তু তাত আমি তেওঁলোকৰ লগত নাই। আমি কৈ দিব বিচাৰিছোঁ, আমি ধেমাজিৰ পৰা কৈছোঁ, আমি অস্ত্ৰ সম্বৰণ কৰা নাই, আমি হাত দাঙি দিয়া নাই। আজি ধেমাজিত আমি যদি চাওঁ, স্বাধীনোত্তৰ কালৰ পৰা ধেমাজিত মছজিদত কেতিয়াও আজান দিয়াৰ নামত মাইক লগোৱা হোৱা নাই, ঈদত কেতিয়াও মাইক লগোৱা হোৱা নাই। তাৰ পিছতো কিন্তু ধেমাজি জিলাখনত আমি সম্প্ৰীতিৰ বাৰ্তা বজাই ৰাখিছোঁ। আমি ভাই ককাইৰ দৰে মুছলিমৰ লগত আছোঁ, কাৰণ ইয়াত মিয়া নাই। ইয়াত মিয়া নোহোৱাৰ কাৰণে তেখেতলোকে মাইক নাই বজোৱা বা তেখেতলোকে আজান দিবৰ কাৰণে মাইক ব্যৱহাৰ কৰা নাই। এই যি সম্প্ৰীতিৰ নিদৰ্শন, এই নিদৰ্শন অসমত প্ৰত্যেক জেগাতে হ'ব লাগে। পৰৱৰ্তী যিগৰাকী মুখ্যমন্ত্ৰী হ'ব, আমি তেখেতলৈ আহ্বান থাকিব, আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাম যে পৰৱৰ্তী যিগৰাকী মুখ্যমন্ত্ৰী হ'ব, এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনাগত দিনত ধেমাজিত যিদৰে আমি মছজিদত মাইক লগাই আজান দিয়াৰ পৰা আমি বিৰত ৰাখিছোঁ, ঠিক তেনেকৈ অসমৰ প্ৰত্যেকটো মছজিদৰ পৰা যাতে মাইকবিলাক আঁতৰাই এই আজান দিয়াৰ ব্যৱস্থাটো বন্ধ কৰে, সেইটো আমাৰ আহ্বান থাকিব। আছাউদ্দিন ওৱেইচিৰ দৰে মানুহ আহি গোষ্ঠী সংঘৰ্ষ কৰিবলৈ চেষ্টা কৰিব, ইউনিছ তামুলীয়ে কাৰোবাক বুলডোজাৰ চলাম বুলি ক'ব আৰু আমি হাত সাবটি বহি থাকিম, এয়া হ'ব নোৱাৰে। উজনি অসমৰ স্বৰ্গদেউ চুকাফাৰ পবিত্ৰ ভূমিত কোনোবাই আহি নাৰায়ে তকদিৰ ক'ব, কোনোবাই বুলডোজাৰ চলাম বুলি ক'ব, সেইসকলৰ ভৰি কাটি দিয়া হ'ব। চিধা কথা, ভৰি কাটি দিবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিম। উজনি অসমৰ দৰে পবিত্ৰ ভূমিত কোনোবাই যদি আহি হিন্দু মুছলিম কৰিবলৈ আহে, মুছলিমৰ হৈ মিয়াৰ হৈ যদি কোনোবাই ওকালতি কৰিবলৈ আহে, মিয়াক প্ৰতিনিধিত্ব কৰিবলৈ আহে, তেনেহ'লে সেইসকলৰ ভৰি কাটি দিয়া হ'ব। এই কথাটো আপোনালোকৰ জৰিয়তে জনাই থৈছোঁ। আৰু আছাউদ্দিন ওৱেইচিক পুনৰবাৰ কৈছোঁ, অসমলৈ আহি এই ধৰণৰ গোষ্ঠী সংঘৰ্ষ বিয়পাব পৰা মন্তব্য দূৰত ৰাখক। নাৰায়ে তকদিৰ ইয়াত অসমৰ ভূমিত, অসমৰ পবিত্ৰ ভূমিত ক'ব, আৰু কোনোবাই যদি হাত সাবটি বহি থাকে, তেনেহ'লে ধেমাজিৰ পৰা আমি হাত সাবটি বহি নাথাকোঁ। আমি কোৱা নাই কাক ভোট দিব, আমি ক'বলৈ নাযাওঁ, কিন্তু বাংলাদেশী ৰক্ষক, বাংলাদেশী পক্ষত থকাসকলক, যিসকলে পুনৰ কৈছোঁ বদৰুদ্দিন আজমলৰ টুপি পিন্ধি আছে, যিসকলে আছাউদ্দিন ওৱেইচিৰ চশমা পিন্ধি আছে, সেইসকল জাতীয়তাবাদী ভণ্ড নেতাক আজি তাৰিখত চিনি পোৱাৰ সময় আহিছে। সেইসকলক আজি তাৰিখত যদি চিনি নাপায়, তেনেহ'লে অনাদি অনন্তকাললৈ অসম বাংলাদেশীৰ আমি বহতীয়া হ'ব লাগিব, সেই কথাটো কিন্তু আমি ধাৰণা কৰিছোঁ। গতিকে কৈছোঁ, পুনৰবাৰ কৈছোঁ, ধেমাজিত যিদৰে আজান দিয়াৰ নামত মাইক লগাবলৈ আমি দিয়া নাই, ঠিক তেনেকৈ অসমৰ প্ৰত্যেকটো মছজিদে অনাগত যিগৰাকী মুখ্যমন্ত্ৰী হ'ব, সেইগৰাকীয়ে মাইক লগোৱা বন্ধ কৰিবলৈ আজি আমি দাবী তুলিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।